টবি খঙীয়া বৰা ফুলৰ গোন্ধে পাই মোৰে গাত ততে নাই ঐ উজুতিত ভাঙি যাওঁ যতই Could
ছবি ৰিম্পীবা বহুত বহুত শুভেচ্ছা ধন্যবাদ কোৱাৰ্টাৰ ফাইনেললৈকে অহাৰ বাবে তাকে আৰু মইতো কোনো নাচনী নাচ বেয়া নেদেখোৱেই অঁ সুন্দৰকৈয়ে নাচিছা ধন্যবাদ বিচাৰকৰ ওচৰলৈ যাওঁ নহয় যে অঁ আজি কাৰ ওচৰত যাওঁ এই নীলাক্ষী বা বহি আছে অঁ হ'ব সুধি লওঁনে সোধক নীলাক্ষী বা আপোনাৰ পৰা আৰম্ভ কৰোঁ একদম বাইদেউ, নমস্কাৰ। নমস্কাৰ টবি অঁ মৰম লগা বোৱাৰী বিহুৱতী বহুত ধুনীয়া লাগিছে দুটামান বস্তু কৈ দিছো দেই এটা হ'ল হাতখন যে আৰু অলপমান যদি মেলি পেলাই নাচা বৰ ধুনীয়া লাগিব অঁ অঁ দেই তাৰমানে অলপ কোচ খাই আহিছে হাতখন ভংগীমাসমূহ যদি সম্পূৰ্ণভাৱে শুদ্ধভাৱে দিয়া হয় এই যে মহৰ শিঙৰ লেখীয়া যোনটো ভংগীমা যে এইটো বা অলপমান ধৰিব এই ভংগীমাটো মানে বস্তুটো পুৰা এনেকুৱাহে হৈছে এনেকুৱা হোৱাগে নাই তাৰমানে এইটো দিলে বৰ ধুনীয়া লাগে হয় নাই অঁ অঁ গোটেই বস্তুটো সম্পূৰ্ণভাৱে দিলে বৰ ধুনীয়া দেখে তাৰমানে এইখিনি বস্তু মনত ৰাখিব শুভেচ্ছা থাকিলে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ বাইদেউ চেচে আৰু ধুনীয়া লগা বুলি কৈ দিছে আৰু ইচ কোনে পায় পৰবী বা টবি বাইদেউ নীলাক্ষী বাইদেউটো ক'লে কথাখিনি গুৰুত্ব দিবা আৰু হয় সেইটো মই সদায় কৈ আহিছো টবি যে হাতখন অকণমান মেলিলে চিলনীজনীৰ নিচিনা যে মেলে যে ইমান ধুনীয়া লাগে ন সেই তেনেকে কৰিবাচোন অঁ অঁ কি কিবা ক্ষতি হয় নেকি নহয় নহয় পাহৰি থাকোঁ আকৌ চাপি গৈছে হেৰি যেতিয়া সেই বচনবোৰ মাতোতেতো নিশ্চয় নাপাহৰা ন তো এইখিনি কথা আমি ইমানকে কৈ থকা কথাবোৰ কিয় পাহৰি যোৱা বাৰু কিয় পাহৰি যোৱা বাৰু এইটো কথা মই তোমাৰ চেনাইক সুধিব লাগিব বা সেইটো লৈ মই থৈ দিছো বাৰু কথাটো আৰু কণ্ঠস্বৰ অঁ বাইদেউ তুমি খুব বেছি মাইকত আহি খুব জোৰত নাগাবা হা অলপ কোমলতাটো লাগিব হয়নে বা সেই দুৰ্যোধন দৈৱকী হ'ব নালাগিব কিন্তু হয়নে কি হ'ব লাগিব বিহুৱতীগৰাকী এই লাস্যময়ীজনী হয়নে সেই বস্তুটো সোমাই দিব লাগিব আছে তোমাৰ সেইটো বিহুত সম্পূৰ্ণভাৱে আছে তুমি দিছা কিন্তু সেই অলপ এক দুই ক'ৰবাত থাকি যায় যে সেইখিনিহে জাষ্ট আমি শুধৰাই দিছো এতিয়া কোৱা মোৰ ষ্টাইলত তুমি কথাটো ক'ব লাগিব কেনেকুৱা পালা কথাখিনি মোৰ ষ্টাইলত ক'ব লাগিব কথাখিনি ন যে আজিৰ পৰা এইখিনি কথা মই মনত ৰাখিম অঁ আচলতে বাইদেউ আপুনি যিখিনি কথা কৈছে ন আজিৰ পৰা মই গোটেইখিনি মনত ৰাখিম আৰু যদি মই দ্বিতীয় পৰ্যায়ত আহোঁ খুব ধুনীয়াকৈ মই শুধৰাই আহিম কি ধুনীয়া লাগিছে মোৰ মনটো ভাল লাগি গৈছে দেই তুমি মই এনেকে কওঁ ন খুব মৰম লগাকৈ কয় নিজকে যে দেখা নাপাওঁ মই নিজক তাৰমানে তোমাৰ দৃষ্টিৰে চাওঁ হয় হয় মই কেনেকে কৈছো ঠিক আছে তুমি বহুত বহুত মৰম আৰু শুভেচ্ছা জনালো তোমালে বহুত বহুত ধন্যবাদ বাইদেউ ধন্যবাদ দীপজ্যোতি দা যদি পৰৱৰ্তী খণ্ডলৈ মানে ছেমি ফাইনেললৈ যায় অঁ গগনা ভাল এপাত আনিব যাতে মাতটো ধুনীয়াকৈ ওলায় নহ'লে কিন্তু পামচাৰ বাতি বাতি পুৰণা গাড়ীখনতেই উভতি যাব লাগিব লখিমপুৰলৈ তেতিয়া আমাক দায় ধৰিলে নহ'ব তেতিয়া বাজে দেখোন কি হৈছিলে আজি নাজানো দেই অঁ হ'ব বাইদেউ ছাৰ গগনাটো ধুনীয়া গগনাৰ পাত ধুনীয়া হ'ব লাগিব মাতষাৰ ধুনীয়াকৈ ওলাব লাগিব হ'বনে হ'ব বাকী আৰু মই বিশেষ একো নকওঁ ভালে লাগিলে পৰিৱেশন আৰু বহুত আগবাঢ়ি যাওক বহুত বহুত ধন্যবাদ ছাৰ ঠিক আছে কেনে লাগিল ভাল লাগিছে এতিয়া ভাল লাগিছে নহয় আৰু আমাৰ বিচাৰকৰ মন্তব্য শেষ হৈ গ'ল অসীম ক'ত চাচোন